নমস্কাৰ বন্ধুসকল, অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আগবঢ়াইছোঁ এনে এটি ভিডিঅ' আপোনালোকে চাই আপলোড হ'ব। শিৱসাগৰ জিলাৰ নামতি চাৰিআলি ধুদুৱালি মছজিদৰ যুৱকসকলে যিটো আলোকসজ্জা সৃষ্টি কৰিলে তাৰে এটা ভিডিঅ' তৈয়াৰ কৰিছিলোঁ ঈদ উপলক্ষে। গতিকে চাই যাবচোন ভিডিঅ'টো কিমান সুন্দৰ আলোকসজ্জা, তাকে দেখুৱাবৰ কাৰণে আপোনালোকক আগবঢ়ালোঁ। চাই যাব শেষলৈকে। ধুদুৱালিৰ দুয়োকাষে কি সুন্দৰ সৃষ্টি, ইমান ধুনীয়া আলোকসজ্জা। এইটো পুখুৰীৰ মাজৰ অৰ্ধচন্দাকৃতি, খুব সুন্দৰ। খুব ধুনীয়া লাগিছে। এইফালে সোমাই যাম। এতিয়া হ'ল চেলফি প্লেচ। কিছু ধুনীয়া তৈয়াৰ কৰিছে কিন্তু দেই। এই ৰাস্তাটো কিমান দূৰ হ'ব টোটেল? 1 কিলোমিটাৰ হ'ব নে? 1 কিলোমিটাৰতকৈ বেছি আছে। কমপ্লিট 1 কিলোমিটাৰ এনেকৈ আছে ন? হয়। কিছু খৰচ কৰিছে আকৌ তেওঁলোকে ন? টোটেল কিমান খৰচ হৈছে বুলি ক'লে? 270 ওপৰত। মাত্ৰ এদিনৰ কাৰণে ইমানখিনি খৰচ কৰে ন? আমি এটা লাইটৰ সুৰংগৰ মাজে আহি আছোঁ ন? কমপ্লিট লাইটৰ সুৰংগ। ইয়াত এইটো এটা নতুন ষ্টাইল, নতুন ডিজাইন। এইটো এইটো নামতি চাৰিআলি জামাতৰ ন? নামতিআলি, সিটো ধুদুৱালি। কিছু ধুনীয়া লাগিছে দেই। কেমেৰাতকৈ নিজে চাই বেছি ভাল লাগিছে ন? এইটো নামতিআলি কয় ন? ইয়াতে সমাপ্ত হ'ব। অসমত চাগে এইটোৱে প্ৰথম ইমান সুন্দৰকৈ হৈছে নেকি? আমি ঘূৰি আহিলোঁ এতিয়া, কিন্তু ধুদুৱালি যুৱ সমাজক ধন্যবাদ জনাবই লাগিব। ইমান সুন্দৰ সৃষ্টি তেওঁলোকৰ। কিছু কষ্ট কৰিছে, ৰাতি 2-2:30 বজালৈকে কষ্ট কৰি 25 দিনৰ কষ্ট, 25 দিনৰ কষ্টৰ সাৰ্থক। খুব সুন্দৰ এটা দৃশ্য দেখুৱালে তেওঁলোকে, চাবলৈ পালোঁ।
ভিডিঅ'টো ইমানতে সামৰিছোঁ। শেষলৈ চোৱাৰ বাবে ভিডিঅ'ত ধন্যবাদ।